নমস্কাৰ ৱেলকাম টু স্মাৰ্ট ইন আছাম আমি ডিছকাছ কৰি আছোঁ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সাম 2026ৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক আমি ৰিকমেণ্ড কৰিব বিচাৰিছোঁ এইখন PDF গাইডবুক যিখন গাইডবুক যোৱা 4 বছৰ ধৰি প্ৰকাশ কৰি অহা হৈছে আৰু প্ৰত্যেক বছৰতে 80%তকৈ অধিক কুৱেশ্যন এনচাৰ কমন অহা দেখা গৈছে গতিকে আপোনালোকে যদি 2026 বৰ্ষৰ জিএনএম এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আপোনালোকৰ কাৰণে প্ৰথম পছন্দ হ'ব এইখন PDF মাষ্টাৰ গাইডবুক যিখন গাইডবুকত আপোনালোকে সিলেবাছ অনুসৰি লাভ কৰিব জেনেৰেল ইংলিছ জেনেৰেল মেথমেটিক্স লগতে সায়েন্সৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি তিনিওটা বিভাগৰ সকলো ধৰণৰ কুৱেশ্যন এনচাৰ অসমীয়া মাধ্যমতে আপোনালোকে লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব যিখন গাইডবুকৰ পৰা আপোনালোকে প্ৰিপাৰেশ্যন কৰিলে আপোনালোকৰ স্ক'ৰ 100% ইনক্ৰিজ কৰিব পাৰিব লগতে চৰকাৰীভাৱে ছিট পোৱাত নিজকে যথেষ্টখিনি সহায় কৰিব পাৰিব গতিকে যিসকলে এতিয়াও গাইডবুকখন ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি অতি সহজতে মোবাইলত ডাউনলোড কৰিব পাৰিব আৰু ভালদৰে প্ৰিপাৰেশ্যন আগবঢ়াই নিব পাৰিব চ' বেছি পলম নকৰি ভিডিঅ'টোৰ ফালে আগবাঢ়িছোঁ নম্বৰ 1 কুৱেশ্যন দিয়া আছে তলৰ কোনটো ধাতু সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে অপশ্যন আছে ছ'ডিয়াম পানীতল যাক আমি পাৰা বুলি কওঁ মাৰ্কাৰী মেগনেছিয়াম আৰু কপাৰ তলৰ কোনটো সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে চ' শুদ্ধ এনচাৰ হ'ব অপশ্যন বি পাৰা মাৰ্কাৰী যিটো পাৰা সেইটো সাধাৰণ উষ্ণতাত জুলীয়া অৱস্থাত থাকে নেক্সট কুৱেশ্যনটো দিয়া আছে পাকস্থলীত নিঃসৰণ হোৱা এচিডবিধৰ নাম কি সালফিউৰিক এচিড নাইট্ৰিক এচিড হাইড্ৰক্লৰিক এচিড এচিটিক এচিড ইয়াৰে কোনবিধ এচিড পাকস্থলীত নিঃসৰণ হয় ইম্পৰ্টেণ্ট কুৱেশ্যন ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি হাইড্ৰক্লৰিক এচিড যাক আমি HCl বুলি কওঁ ঠিক আছে মনত ৰাখিব পাকস্থলীত নিঃসৰণ হোৱা এচিডবিধ হৈছে হাইড্ৰক্লৰিক এচিড অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে চকুৰ দাপন বা লেন্সৰ ক্ষমতাৰ একক কি মিটাৰ ৱাট ডায়প্টাৰ জুল অপশ্যন 4টা দিয়া আছে ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ চি চকুৰ দাপন বা লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়প্টাৰ অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ এনচাৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে নিশাচৰ প্ৰাণীৰ চকুত কোনটো কোষ বেছিকৈ থাকে দণ্ডাকৃতিৰ কোষ শংকু আকৃতিৰ কোষ স্নায়ু কোষ ওপৰৰ এটাও নহয় ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ দণ্ডাকৃতিৰ কোষ নিশাচৰ প্ৰাণীৰ চকুত দণ্ডাকৃতিৰ কোষ আটাইতকৈ বেছিকৈ থাকে মনত ৰাখিব পৰৱৰ্তী কুৱেশ্যন দিয়া আছে আধুনিক পৰ্যাবৃত্ত তালিকাত পৰ্যায়ৰ সংখ্যা কেইটা বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন 7টা 18টা 10টা 15টা চ' ইয়াৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ এ আধুনিক পৰ্যাবৃত্ত তালিকাখনত 7টা পৰ্যায় আছে ঠিক আছে অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ এনচাৰ আৰু বৰ্গৰ সংখ্যা 18টা দুটা মনত ৰাখিব যিকোনো এটা সুধিব পাৰে আধুনিক পৰ্যাবৃত্ত তালিকাখনত 7টা পৰ্যায় আছে 7টা পৰ্যায় আছে আৰু 18টা বৰ্গ আছে তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে বিদ্যুৎ প্ৰবাহ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো হ'ল ভল্টমিটাৰ এমিটাৰ ওহমিটাৰ আৰু বেৰমিটাৰ বিদ্যুৎ প্ৰবাহ কোনটো যন্ত্ৰৰে জোখা হয় ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন নম্বৰ বি এমিটাৰ বিদ্যুৎ প্ৰবাহ জুখিবলৈ এমিটাৰ ব্যৱহাৰ কৰা হয় অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ এনচাৰ পৰৱৰ্তী কুৱেশ্যনটো দিয়া আছে অক্সিন হ'ল এবিধ প্ৰাণী হৰমন উৎসেচক উদ্ভিদ হৰমন ভিটামিন অক্সিন কি হয় ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন চি অক্সিন হৈছে এবিধ উদ্ভিদ হৰমন অপশ্যন চি ইয়াৰ শুদ্ধ এনচাৰ মনত ৰাখিব ইম্পৰ্টেণ্ট কুৱেশ্যন অক্সিন হৈছে এবিধ উদ্ভিদ হৰমন নেক্সট কুৱেশ্যনটো দিয়া আছে এই কুৱেশ্যনটো আগতে আপোনালোকৰ বেলেগ ধৰণে আহি গৈছে যে তলৰ কোনবিধ উদ্ভিদ হৰমন এনেকৈ আহে তেতিয়া অক্সিনটো থাকিব অক্সিন শুদ্ধ এনচাৰ হ'ব নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন প্ৰাণীৰ প্ৰতিসৰণাংক কিমান ইম্পৰ্টেণ্ট কুৱেশ্যন ইতিমধ্যে পৰীক্ষাত আহি গৈছে পানীৰ প্ৰতিসৰণাংক কিমান অপশ্যন আছে 1.33 1.50 2.42 1 পইণ্ট চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব অপশ্যন এ 1.33 পানীৰ প্ৰতিসৰণাংক হৈছে 1.33 ভালদৰে মনত ৰাখিব যিটো কুৱেশ্যন জিএনএম নাৰ্ছিঙৰ লগতে আমাৰ এডিআৰই পৰীক্ষাটো আহি গৈছে ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো দিয়া আছে কাৰ্বনৰ আটাইতকৈ কঠিন সংৰূপটো কি গ্ৰেফাইট এঙাৰ হীৰা কক চ' ইয়াৰ শুদ্ধ এনচাৰ হ'ব কাৰ্বনৰ আটাইতকৈ কঠিন সংৰূপটো হ'ব হীৰা অপশ্যন চি হ'ব ইয়াৰ শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে পৰিস্থিতিতন্ত্ৰত শক্তিৰ মূল উৎস কি পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ মূল উৎস কি হয় পানী সূৰ্যৰ পোহৰ উদ্ভিদ বায়ু এই চাৰিটাৰ ভিতৰত শুদ্ধ এনচাৰ হ'ব অপশ্যন বি পৰিস্থিতিতন্ত্ৰ এটাত শক্তিৰ মূল উৎস হৈছে
সূৰ্যৰ পোহৰ অপশ্যন বি হৈছে ইয়াৰ শুদ্ধ এনচাৰ চ' আজিৰ এই ভিডিঅ'টোত আমি যিকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ যথেষ্ট গুৰুত্বপূৰ্ণ হয় আগলৈ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যিসকলে এতিয়াও গাইডবুকখন ডাউনলোড কৰি লোৱা নাই গাইডবুকখন কাইণ্ডলি আপোনালোকে ডাউনলোড কৰি ল'ব য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি সকলো ধৰণৰ কুৱেশ্যন এনচাৰ মোবাইলতে পঢ়িব পাৰিব আৰু আপোনালোকৰ স্ক'ৰ 100% ইনক্ৰিজ কৰিব পাৰিব চ' আজিৰ এই ভিডিঅ'টো আমি সেইখিনিতে শেষ কৰিছোঁ ধন্যবাদ